MMU ট্ৰেইনিং হৈ আছে যিহেতু আমাৰ গাঁৱৰ স্কুলখনত হেহে ঘৰলৈ বুলি ৰাওনা হৈছোঁ যেহেতু মই মেডিকেলত পেচেণ্টৰ লগত আছিলোঁ 10,000ৰ কথা এটা আছে ন সেই কাৰণে আহিব লগা হ'ল কিন্তু অহা যোৱা কৰোঁতে 10,000ৰ নামত তিনি ভাগৰ এভাগে থাকিব যেন পাইছোঁ দেই যি কি নহওক মামাৰ দিয়া মৰমৰ টোপোলাটো সহজে এৰি দিবও নোৱাৰোঁ নহয় জানো নহ'লে আকৌ ভাগিনীয়েকবোৰক মৰমৰ দায়িত্ব ল'বই বা কোনে অকণমান জমনিহে কৰিলোঁ দেই ফাইনেলি মই আহি পালোঁ ট্ৰেইনিং চেণ্টাৰত আৰু বাইদেউগৰাকীয়ে কেনেধৰণে ক'ত কেনেকৈ ইনভেষ্ট কৰিব লাগিব টকাবোৰ ভালদৰে সকলোকে বুজাই দিলে তাৰে অকণমান ভিডিঅ' ক্লিপ আপোনালোকৰ আগত লগাই দিলোঁ এতিয়া ট্ৰেইনিঙৰ পৰা আমি ঘৰলৈ যাম ঘৰৰ কাম তাৰ মাজতে আমি চেষ্টা কৰিব লাগিব যে অলপ সময়ৰ কাৰণে আমি কেনেকৈ মই সেইটো কাম কৰিব বিচাৰিম কেনেকৈ কি কৰিলে অলপ আইডিয়াটো খেলাব লাগিব ট্ৰেইনিং সমাপ্ত হোৱাৰ পিছত আমি বেনাৰৰ সৈতে একেলগে ফটো মাৰিবলৈ বুলি সাজু হৈছোঁ এনেতে এগৰাকী শিপিনীয়ে টচ মুগা নিজ হাতে মাটিশালত বোৱা লৈ আহিছিল লগৰ এজনীৰ কাৰণে দেখুৱাবলৈ যিহেতু ডিজাইনটো এনেকুৱা ডিজাইনৰো লাগিব নেকি মানে আৰু বেলেগ এজনী দিছে বুলি আৰু দেখুৱাবলৈ আনিছিলে যে কি নহওক শিপিনী বুলি ক'লে মিচিং সম্প্ৰদায়ৰ বোৱাৰী জীয়ৰীকে বুজোৱা অনুভৱ হয় মোৰ মনে কিয়নো নানা ধৰণৰ ফুল বচা ডিজাইন দিয়া ৰং বোলোৱা সকলোতে পাকৈত মিচিং শিপিনীসকলে নহয় জানো যিমান দুখীয়া বা ধনী হ'লেও বা চাকৰিয়াল হ'লেও নিজৰ কাম নিজেই কৰে তেওঁলোকে আৰু অৱশেষত নিজৰ বাসস্থানলৈ বুলি ঘৰাঘৰি সকলোৰে আৰু এগৰাকী বাইদেৱে কেমেৰামেন হ'বলৈ বৰ ইচ্ছা কৰি আছিল গতিকে কেমেৰাটো ধৰি দি অকণমান বকিবলৈ দিলে কি বকিলোঁ নবকিলোঁ লগাই দিলোঁ আপোনালোকক ট্ৰেইনিং আছিলে মামাৰ কি বুলি কয় 10,000 আঁচনি পাৰে আমি ট্ৰেইনিং দি আহিলোঁ আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু এইফালে অকণমান দেখুৱাই দিয়া আহি আছে বাই বাই মিটিঙত ট্ৰেইনিং কৰিছিলোঁ গৈ আছোঁ এনেকৈ গৈ থকাটোকে কিমান দেখুৱাবি আৰু 10,000ত আমাক পঠিয়াব 25,000 যেতিয়া পাম নহয় আমি যেতিয়া ব্যৱসায় আৰম্ভ কৰিম তেতিয়া আকৌ আপোনালোকক দেখুৱাম দেই দেই